বান্ধি নিদিবলৈ অখিল গগৈক সকিয়নি শিৱসাগৰৰ বিধায়ক অখিল গগৈক কোনে কিয় দিলে ধমক মঙলবাৰে শিৱসাগৰত সংবাদমেল সম্বোধন কৰিছিল অখিল গগৈয়ে এইখন সংবাদমেলতেই বিজেপিৰ আগ্ৰাসন ৰোধিবলৈ বিৰোধী শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে সংবাদমেলত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে লগতে ক'লে দিল্লী আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা বিৰোধীয়ে শিক্ষা লোৱা উচিত বিৰোধীয়ে কেৱল নিজ নিজ দলক শক্তিশালী কৰিলেই নহ'ব বিজেপিক পৰাস্ত কৰিবলৈ সকলো একত্ৰিত হ'ব লাগিব অহা দুমাহৰ ভিতৰত বিৰোধীয়ে কোনে ক'ত প্ৰাৰ্থিত্ব দিব সেয়া নিশ্চিত কৰিব লাগে এনেদৰেই বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বক উদ্দেশ্যি বহু মন্তব্য কৰিলে অখিল গগৈয়ে এফালে শিৱসাগৰত অখিল গগৈৰ সংবাদমেল আনফালে গুৱাহাটীত কংগ্ৰেছ নেতৃত্বৰ হুংকাৰ অখিল গগৈৰ মন্তব্যক প্ৰত্যাহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে ক'লে কংগ্ৰেছে কাৰোবাৰ পৰামৰ্শহে শুনিব কিন্তু কাৰো নিৰ্দেশ বা ডেডলাইন নুশুনে প্ৰেম বন্ধুত্বত যিদৰে চৰ্ত নাথাকে সেইদৰে মিত্ৰতাতো কোনো চৰ্ত নাথাকে এতিয়া চাওঁ আহক 2024ৰ বিধানসভা নিৰ্বাচনৰ সম্ভাৱ্য মিত্ৰতাক লৈ হোৱা দুই নেতাৰ বাকযুদ্ধখন আমি এতিয়া পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহমানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে যেনেকৈ ধৰক এতিয়া কংগ্ৰেছে চোতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰেম লৈছে সেইটো অকল কংগ্ৰেছ দল নগৈ আমি চোতালে বিৰোধী ঐক্য মঞ্চ বা যিকোনো এটা প্ৰগ্ৰেম দে মই উদাহৰণটোহে দিছোঁ তেনেকৈ আমি আগবাঢ়িলেহে আমি 2026ৰ কাৰণে গোটেই মানুহৰ মাজত কনফিডেন্স বিল্ডিং কৰিব পাৰিম মানুহৰ মাজত বিশ্বাস আৰু আস্থাটো আমি গঢ় দিব পাৰিম প্ৰেমত কোনো স্বাৰ্থ নাথাকে বন্ধুত্বত কোনো স্বাৰ্থ নাথাকে মিত্ৰতাত কোনো স্বাৰ্থ নাথাকে ভাই বন্ধুত্ব এইবিলাক যদি সঁচাকৈ আমি সম্বন্ধ গঢ়িব বিচাৰোঁ স্বাৰ্থবিহীন হ'ব লাগে আৰু আপুনি কাৰোবাৰ লগত ভাল সম্পৰ্ক গঢ়িবলৈ হ'লে মিডিয়াৰ আগত কথাবোৰ কৈ মিডিয়াক আপোনালোকে বেয়া নাপাব মিডিয়াক এটা পক্ষ কৰি বা মিডিয়াৰ জৰিয়তেতো কোনো ৰাজনৈতিক দলৰ সম্পৰ্ক নহয় গতিকে মই বুজি নাপাওঁ কোনে কিয় সদায় মিডিয়াৰ আগতেই স্বাৰ্থবোৰ আৰোপ কৰে গতিকে আমিতো বিচাৰোঁ বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাটো বিচাৰোঁ মিত্ৰতা কৰাটো বিচাৰোঁ ভাই হোৱাটো বিচাৰোঁ এতিয়া সেইখিনি কৰিবলৈ গ'লে যাৰ লগত কৰিম সেই ব্যক্তিসকলৰ গাঁততো তেনেকুৱা গুণ থাকিব লাগিব ভাতৃত্ববোধৰ গুণ মিত্ৰতাৰ গুণ যে দুমাহতকৈ বেছি সময় ল'ব নালাগে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত আমি আটাইয়ে আমাৰ কোনটো দলে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেইটো সঠিকভাৱে আমি নিৰ্ধাৰণ কৰি লওঁ আৰু তাৰ পাছত আমি আগবাঢ়ি যাওঁ প্ৰথম কথা ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিজৰ নীতি নিৰ্ধাৰণ নিজৰ হাইকমাণ্ডৰ লগত বহি কৰিব আমি কাৰোবাৰ পৰামৰ্শ শুনিম কাৰোবাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিম কিন্তু আমাক কোনোবাই যদি নিৰ্দেশ দিয়ে বা আমাক কোনোবাই যদি ডেডলাইন দিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছে গ্ৰহণ নকৰে বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া মিত্ৰতাৰ প্ৰসংগ আকৌ জোকাৰিছে বিৰোধী ৰাজনৈতিক দলসমূহৰ মজিয়া ইফালে কংগ্ৰেছ নেতৃত্বৰ হুংকাৰৰ প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে ক'লে অকলশৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলেও এখনতকৈ অধিক আসনত ৰাইজৰ দল জয়ী হোৱাটো নিশ্চিত ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।